আমি 78 ইণ্ডিপেণ্ডেণ্ট ডে হিচাপত আমি তেজপুৰ আৰু জামুগুৰি হাটত দুটাকৈ আৰ্ট কম্পিটিশ্যন অনুষ্ঠিত কৰিছিলোঁ আৰু আমি তেজপুৰত সফলতা লাভ কৰাৰ পিছত আমি আজি জামুগুৰিত আহিছিলোঁ আৰু জামুগুৰিতো আমি তেনেকৈ ৰাইজৰ সহযোগিতা বহুতখিনি লাভ কৰিছোঁ আৰু লগতে ছাত্ৰ ছাত্ৰী ইমানখিনি ইয়াত অহাৰ কাৰণে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে ছাত্ৰ ছাত্ৰী অকল শিক্ষাৰ লগতে নহয়, ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক খেল ধেমালি সকলো দিশতে আগবাঢ়ি আহিব লাগে। মাত্ৰ চৰাইৰ নিচিনা এটা সজাতে কোনো ছাত্ৰ ছাত্ৰীক বন্ধ কৰি ৰাখিব নালাগে। যেতিয়া এজন ছাত্ৰ ছাত্ৰী বাহিৰত আহিব, যেতিয়া শিক্ষাৰ লগত জড়িত হ'ব বা যিকোনো সাংস্কৃতিক প্ৰগ্ৰেমৰ লগত জড়িত হ'ব বা খেল ধেমালিৰ লগত জড়িত হ'ব, তেতিয়াহে ল'ৰা ছোৱালীখিনি বিকাশ হ'ব। আৰু ল'ৰা ছোৱালীখিনি বিকাশৰ বাবে আমাৰ এই ভৱিষ্যতৰ অসমে কাম কৰি আছে, কাৰণ অসমত থকা প্ৰতিজন ব্যক্তিয়ে হ'ল ভৱিষ্যতৰ অসম। আৰু ভৱিষ্যতৰ অসমে সদায় সমাজৰ হকে কাম কৰি আহিছে, ছাত্ৰ ছাত্ৰীৰ হকে কাম কৰি আহিছে। আমাৰ যিখিনি গছ গছনিৰ পৰা আদি কৰি আমাৰ যিখিনি জীৱ জন্তু, সেইখিনি পৰ্যন্তলৈ আমাৰ ভৱিষ্যতৰ অসমে সদায় কাম কৰি আছে। কাৰণ কিয়, আমি সদায় অসমৰ ভৱিষ্যতটো তৈয়াৰ কৰি আছোঁ। যেতিয়া আমি অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি প্ৰতিটো কাম কৰিব লাগিব। আৰু তেনেকৈ আজি আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাটো আমি অনুষ্ঠিত কৰিলোঁ আৰু আমি জামুগুৰিবাসী ৰাইজক আৰু আমি তেজপুৰবাসী ৰাইজক ইয়াৰ পৰাই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়াকৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ বাবে সকলোৱে সহযোগিতা আগবঢ়াইছে। আৰু আগলৈও আমি আমাৰ অহা 10 ছেপ্টেম্বৰ তাৰিখে ইয়াতে ফাউণ্ডেশ্যন ডে আমাৰ অনুষ্ঠিত হ'ব। আমাৰ ইয়াত অঞ্জু পাঞ্চি বুলি আমাৰ ছিংগাৰো আহিব, বিশিষ্ট শিল্পী। আৰু আমি আশা কৰোঁ যে আমাৰ আৰু ইয়াতকৈও বেছি সহযোগিতা আমি জামুগুৰিবাসীৰ পৰা আশা কৰিম। ধন্যবাদ।